নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি চলিত মাহতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ধন কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক ধন প্ৰদান কৰা হ'ব আৰু এই মাহতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহতে তেওঁলোকে লাভ কৰিব এই ধন সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি গৈছে ভাল খবৰ হেপাহৰ ফেব্ৰুৱাৰী মাহ আহি পৰিছে অন্ত পৰিল অপেক্ষাৰ যিসকলে অপেক্ষা কৰি আছিল হেয়া অপেক্ষাৰ অন্ত পৰিল আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে এটা ভাল খবৰ আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন আৰু বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কৈ টকা ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশনৰ কামকাজ নটিফিকেশন ভেৰিফিকেশনৰ কামকাজ সম্পন্ন হৈছে 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিলে 40 লাখ মহিলাই আবেদন কৰিছিলে আৰু ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে শীঘ্ৰেই ধন লাভ কৰিব এয়া অন্ত পৰিছে অপেক্ষাৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে যে ফেব্ৰুৱাৰী মাহতে লাখ লাখ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন আৰু সেই উপলক্ষে এতিয়া এনেদৰে সকলোৱে ধন লাভ কৰিব মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতি এতিয়া আখৰে আখৰে পালন হ'বলৈ গৈ আছে কিয়নো ফেব্ৰুৱাৰী মাহ পৰিছে আৰু ফেব্ৰুৱাৰী মাহতে লাখ লাখ মহিলাই ধন লাভ কৰিব বুলি উল্লেখ কৰা হৈছিল আৰু সেই অনুসৰি এতিয়া লাখ লাখ মহিলাই এই ধন লাভ কৰিব আৰু অতি শীঘ্ৰেই ধন লাভ কৰিব মহিলাসকলৰ বাবে আহি পৰিছে আশাৰ বতৰ কিয়নো এতিয়া লাখ লাখ মহিলাই লাভ কৰিব ধন লাখ লাখ মহিলাই ধন লাভ কৰিব যেহেতু মাজত মাত্ৰ আৰু কেইটামান দিন বাকি আছে আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে আহি গৈছে হেপাহৰ ফেব্ৰুৱাৰী মাহ অপেক্ষাৰ অন্ত পৰিব আত্মসহায়ক গোটৰ লাখ লাখ মহিলা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ এয়া ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন যিসকলে আবেদন কৰিছিল সেই সকল মহিলাই লাভ কৰিব ধন আৰু বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশনৰ কামকাজ নথিপত্ৰ ভেৰিফিকেশনৰ কামকাজ ইতিমধ্যে সম্পন্ন হৈ উঠিছে ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে শীঘ্ৰেই ধন লাভ কৰিব মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মন্তব্য আছে আমাৰ হাতত সেয়া শুনাবলৈ চেষ্টা কৰিম বদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ